নমস্কাৰ এডুকেশ্যন চেনেললৈ তোমালৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আছামিছৰ পৰীক্ষা সোনকালে হ'ব লৈছে, এবাৰ অলপ ওলোটাকৈ হৈছে। আগতে জেনেৰেলি ইংলিছ আগত হয়, এবাৰ MIL আছামিছ আগত হ'ব। তেতিয়াহ'লে আমাৰ হাতত এতিয়া সম্পূৰ্ণ 4 দিনো নাই, তথাপি আমি 4 দিন ধৰি লৈছোঁ। আজি ষ্টাৰ্ট কৰিবা। অ'কে, তেতিয়াহ'লে আজি কি পঢ়িব লাগিব ভালকৈ চাই লোৱা। আমি 4 দিনৰ ৰুট মেপ বনাইছোঁ, যিটো ফ'ল' কৰিলে তোমালোকে মেক্সিমাম মাৰ্কছ আনিবলৈ সহায় হ'ব। তাৰপিছত আমাৰ ইয়াত ফাৰ্ষ্ট টপিক কি আছিলে? নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, মানে আমাৰ ব্যাকৰণ পাৰ্টখিনি কথা কৈছোঁ। ব্যাকৰণৰ কি কি আছে? নট্ববিধি, কৰ্তবিধি, যতিচিহ্ন ব্যৱহাৰ ইত্যাদিসমূহ কি, এইখিনি বিষয়ে আমি পঢ়িব লাগিব। অ'কে, এইখিনি তোমালোকে আজি পঢ়িব লাগিব। নেক্সট তাৰপাছতে আছে ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন, ৰচনা, দ্ৰুতপাঠ, অপঠিত গদ্যাংশ, সেইখিনি চাব লাগিব। আৰু লগতে আছে কি, নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্য, শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ আৰু ছন্দ। এতিয়া ইয়াত থকা যিখিনি নৱম শ্ৰেণীৰ ব্যাকৰণৰ বুলি ক'লে, সেইখিনি কি কি আছে? এইখিনি টপিক আছে। এইখিনি টপিকৰ কথা কৈছে। কি কি নৱম শ্ৰেণীৰ ব্যাকৰণ মানে কি আছিলে? নট্ববিধি, কৰ্তবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ, এইখিনি আছিলে। লগতে আছিলে কি, প্ৰত্যয়, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় আছিলে। নিৰ্দেশক প্ৰত্যয়, অসমীয়া স্ত্ৰী প্ৰত্যয়, এইখিনি আহিলে প্ৰত্যয় বিষয়। ঠিক তেনেকৈ এনেকৈ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্য, শুধৰণি, এনেকুৱাখিনি কি আছিলে? ইয়াত কি কি হ'ব? বিপৰীত লিংগবাচক শব্দ, বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, জুৰীয়া শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ, এইখিনি তোমালোকে আজিৰ ভিতৰত চাব লাগিব। কেনেকৈ চাবা? ফাৰ্ষ্ট অফ অল এইখিনি ফাৰ্ষ্টে তোমালোকে কি কৰিবা? সংজ্ঞাখিনি চাবা। সংজ্ঞা, তাৰপিছত চাবা উদাহৰণ চালা। উদাহৰণ চোৱাৰ পৰা কি কৰিবা? চিম্পলি এইখিনি বস্তু ইউজ কৰিবলৈ কি কৰিবা? প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন PYQ চল্ভ কৰি দিবা। আৰু এইটোৱে ছাফিচিয়েণ্ট হয় ব্যাকৰণৰ কাৰণে। অ'কে, তেতিয়াহ'লে আমি নেক্সট যাওঁ। গতিকে এইটো আছিলে কি, 6 ফেব্ৰুৱাৰী, অৰ্থাৎ আজিৰ দিনটো ডে 1ৰ টাৰ্গেটখিনি। এতিয়া নেক্সট যাওঁ আমি 7 ফেব্ৰুৱাৰীত আমি কি কৰিম? 7 ফেব্ৰুৱাৰীত আমি কৰিম পদ্যাংশখিনি আমি শেষ কৰিব পাৰিম। পদ্যাংশ কি আছে? গোটেইখিনি যিমান যি আছে, বৰগীত, মাধৱদেৱ, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃষ্টান্ত পাঠ, গোটেইখিনি চেপ্টাৰ যিখিনি চিলেবাছত আছে, সেইখিনি চাব লাগিব কাইলৈ, অৰ্থাৎ 7 ফেব্ৰুৱাৰী। চিম্পলি তোমালোকে এনেকৈ ভাগ কৰিব পাৰা, এনেকৈ মৰ্ণিং, তাৰপাছতে দিনত কি বুলি আফটাৰনুন, আৰু কি নাইট বা ইভিনিং, যিটো তোমালোকে পাৰা। মৰ্ণিঙত ইয়াত টোটেল চেপ্টাৰ কেইটা আছে? যদি ইয়াৰ পৰা চাওঁ 3, 4, 5, 6, 7টা আছে। চিম্পলি ভাঙি ল'ব পাৰোঁ। মৰ্ণিঙত আমি যিহেতু ভালকৈ পঢ়িব পাৰোঁ, যিসকলে সোনকালে উঠে তেওঁলোকে মৰ্ণিং 3টা চেপ্টাৰ কমপ্লিট কৰিব। যিখিনি ৰাতি কৰে তেওঁলোকে ৰাতি 3টা চেপ্টাৰ কৰিব, আৰু দিনত 2টা চেপ্টাৰ, 2 বা 3টা চেপ্টাৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা। 2 বা 3, 2 বা 3, কোনোবা এটা 3 হৈ গ'লেও হৈ যাব, কাৰণ আমাক টোটেল চেপ্টাৰ আছে 7। গতিকে ভালকৈ কি কৰিবা? এইখিনি কি কৰিবা? যিখিনি সাৰাংশ হওক, কিবা হওক, কবি হওক, সকলোখিনি একেলগে চাব লাগিব যিহেতু, গতিকে এইখিনি ভালকৈ চাই ল'বা। ইয়াৰ পৰাই যিহেতু কবি পৰিচয়খিনি আহে জেনেৰেলি, গতিকে চাই ল'বা। অ'কে, তেতিয়াহ'লে ডে 2খিনি গম পালা। কি চিম্পলি ক'ব লাগিলে আমি পদ্যাংশ যিমান যি আছিলে সেইখিনি চেক কৰি ল'ম। তোমালোকৰ নিজৰ টাইম টেবুলৰ মতে কোনটো চেপ্টাৰ কেতিয়া শেষ কৰিবা চাই ল'বা। কিন্তু কি বুলি কয়, বেছি প্লেন কৰি লাভ নাই, জাষ্ট পঢ়ি যোৱা, প্লেন কৰি টাইম ৱেষ্ট নকৰিবা। অ'কে, নেক্সট যাওঁ তেতিয়াহ'লে ডেট কি হ'ব? 8 ফেব্ৰুৱাৰী 2025। তেতিয়াহ'লে 2026 আছিল, 2026 হ'ব লাগিছিল, 2026। অ'কে, বাকীটো বুজিব চাব বাৰু। অ'কে, 14 অৰ্থাৎ ডে 3 8 ফেব্ৰুৱাৰীত কি কৰিব লাগিব? গদ্যাংশ, আমি যিমান যি গদ্যাংশ আছে ইয়াত আছে, সেইখিনি আছে, গদ্যাংশ যিমান আছে আমি চেষ্টা কৰিম। বাকীখিনি চেপ্টাৰটো তোমালোকে পাৰিবে, মানে অকণমান হয়তো টান লাগিব পাৰে। সেইটো হৈছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। অকণমান টান পাব পৰা, কাৰণ মই এইটো অলপ চৰি এইটো টান নহয় একচুৱেলি, এইটো অকণমান টান পোৱা হৈছিলোঁ মই। বাকী এইটো চেপ্টাৰ অকণমান টাইম লাগিব পাৰে, বাকীখিনি ইমান টান নোপোৱা, এনেকৈ ভালকৈ পঢ়ি যাবা।
এতিয়া নেক্সট কথা হ'ল যে তোমালোকৰ এইটো চেপ্টাৰটো গদ্যাংকটো কেইবাটাও আছে 1 2 3 4 5 6 7 9টা আছে 9টা আছে গতিকে হয়তো কাৰোবাৰ 9টা চেপ্টাৰ কমপ্লিট নহ'বও পাৰে আৰু যদি হয় তেতিয়াহ'লেতো বহুত ভাল তোমালোকে চেষ্টা কৰিবা মিনিমাম এইখিনি বা 7 বা 8টাটো মিনিমাম কমপ্লিট হৈ যাওক ঠিক আছে 7 বা 8টা মিনিমাম এই ডেট হিট কমপ্লিট হৈ যাবলৈ চেষ্টা কৰিবা বাকি ইয়াৰ কাৰণে কি কৰিবা কুৱেশ্যন থকাখিনি কুৱেশ্যনখিনি কৰিবা বা ভিতৰত থকা কিছুমান কুৱেশ্যন থাকিব সেইখিনি কৰিব পৰা নহয় আৰু যিটো 8 তাৰিখ দিনা 8 তাৰিখ দিনা মৰ্ণিং এটা ভিডিঅ' পাই যাবা ইয়াত গোটেইখিনি চেপ্টাৰৰ প্ৰায় ইম্পৰ্টেণ্ট কুৱেশ্যন অলপ দিবলৈ ট্ৰাই কৰিম অ'কে সেইখিনিও নিশ্চয়কৈ চাবা অ'কে নেক্সট তেতিয়াহ'লে আমি ডে 3 আমি আলোচনা কৰিলোঁ তেতিয়াহ'লে আমি ধৰি লবা আমি 7 বা 8টা চেপ্টাৰ কমপ্লিট কৰিলোঁ তেতিয়াহ'লে আমি ডে 4 আমাৰ লাষ্ট ডে হ'ব ডে 4 আমি কি কৰিম তেতিয়াহ'লে সেই যিটো এটা বা দুটা চেপ্টাৰ থাকিব জাষ্ট সেইকেইটা চেপ্টাৰ ফাৰ্ষ্ট ডে ৰাতিপুৱাই কমপ্লিট কৰি দিম ৰাতিপুৱাই কমপ্লিট হৈ গ'ল মৰ্ণিঙতে কমপ্লিট কৰা হৈ গ'ল তাৰপাছত মৰ্ণিঙত কমপ্লিট কৰাৰ পাছতে কি কৰিবা একবাৰ ফাৰ্ষ্ট ডে কি কৰিবা একবাৰ গোটেই চিলেবাছটো যিমান দি আছিলে চব একবাৰ ৰিভাইজ কৰিবা বেছি টাইম ৱেষ্ট নকৰিবা খুব বেছি 2 ঘণ্টাৰ ভিতৰত 2 আৱাৰ্ছৰ ভিতৰত তোমালোকে এখন ৰিভাইজ কৰিবা ৰিভাইজ কৰিলা ৰিভাইজ কৰাৰ পাছত কি কৰিবা মক পেপাৰ এখন ছল্ভ কৰিবা মক পেপাৰখন যদি তোমালোকে নোপোৱা তেতিয়াহ'লে চিম্পল একো টেনশ্যন ল'বলগীয়া নাই মই প্ৰভাইড কৰি দিম গতিকে কি কৰিবা মক পেপাৰখন ছল্ভ কৰিবা মক পেপাৰখন ছল্ভ কৰোঁতে টাইমাৰ লগাবা কিমান 2:30 লগাবা মানে 2 ঘণ্টা 30 মিনিট লগাবা কিয় কাৰণ আমি পৰীক্ষা দিয়াত আমি 3 ঘণ্টা বুলি কোৱা হয় কিন্তু আমি চাইন কৰোঁ বা ষ্টেবুলাৰ মাৰোঁ বা সেইবোৰ কৰোঁতে আমাক কি কয় আধা ঘণ্টামান যোৱা বুলি ধৰি লওঁ আধা ঘণ্টা নাযায় যদি আমি ধৰি লওঁ আধা ঘণ্টা যিহেতু অ'কে বুজি পাইছা তেতিয়াহ'লে অ'কে তেতিয়াহ'লে আমি 2 ঘণ্টা 30 মিনিট আৰু মেক্সিমাম 2 ঘণ্টা 45 মিনিটলৈকে দিব তাতকৈ বেছি টাইম নিদিব অ'কে তাৰপিছতে মেইন কথাটো হ'ল চবেই সেইটো 4 তাৰিখ যিহেতু 9 ফেব্ৰুৱাৰী যিহেতু পাছদিনা পৰীক্ষা গতিকে বহুতে পেনিক কৰিব পাৰে পেনিক কৰি লাভ নাই এতিয়া একো চিন্তা কৰিবলৈ ইমান ডাঙৰ কথা নহয় চিম্পলি ৰিভাইজ কৰিবা বেছি ফোনত কথা নাপাতিবা লগৰ লগত মানে তেওঁলোকে ডিম'টিভেট হৈ যাব পৰা যে এইটো চেপ্টাৰ এনেকৈ থাকি গ'ল বুলি ইমান চিন্তা কৰিব নালাগে মটিভেটেড থাকা মটিভেটেড থাকা আৰু যিমান পৰা ৰিভাইজ কৰা কি কৰিলা প্ৰথমতে এতিয়া তেতিয়াহ'লে ডে 4 কি কৰিলা ফাৰ্ষ্ট অফ অল তোমালোকে যিখিনি চেপ্টাৰ আছিলে এটা বা দুটা তাতকৈ মেক্সিমাম নেৰাখিবা 4 তাৰিখলৈকে এটা বা দুটা বা মই ক'মতো এটাহে ৰাখিবা যদি ৰাখা পাৰিলে নাৰাখিবে সেইটো কমপ্লিট কৰিলা নেক্সট কি কৰিবা তাৰপাছতে একবাৰ ৰিভাইজ কৰিলা একবাৰ ৰিভাইজ হৈ গ'ল এইটো ৰিভাইজ হৈ গ'ল ৰিভাইজৰ পাছত কি কৰিবা আকৌ এক ছেকেণ্ড অ'কে একবাৰ এক ছেকেণ্ড ৰ'বা দেই অ'কে একবাৰ ৰিভাইজ কৰিলা ৰিভাইজ কৰাৰ পাছত কি কৰিলা আকৌ মক পেপাৰখন ছল্ভ কৰিলা মক পেপাৰ ছল্ভ কৰাৰ পাছত যিখিনি কুৱেশ্যন কৰিব নোৱাৰিলা তোমালোকে সেইখিনি একবাৰ চাবা কিন্তু তোমালোকে এইটো কাম নকৰিবা যে গোটেই পেপাৰখনৰ তুমি মাৰ্কছ দিবলৈ লাগিব বাদ দিয়া এইবোৰ কৰিবলৈ এতিয়া জাষ্ট চিম্পলি কি কৰা পাছত আকৌ সেইখিনি ৰিভাইজ কৰা কুৱেশ্যন মানে কি বুলি কয় কোনখিনি কৰা নাছিলে সেইখিনি ভালকৈ চোৱা আকৌ এবাৰ আৰু লগতে তাৰপিছতে আকৌ বাই ৰিভাইজ কৰি থাকা যিমান পাৰা ৰিভাইজ কৰি থাকা একো চিন্তা কৰিবলগীয়া নাই তাৰপাছতে আহিলে কিছুমান এতিয়া যিহেতু ডে 4লৈকে আমাৰ 100% আছামিজ চিলেবাছ কমপ্লিট হৈ গ'ল তাৰ মাজতো কেইটামান পইণ্ট মই ক'ব বিচাৰোঁ অ'কে কি ক'ব বিচাৰোঁ স্পেচিয়েল টিপছ প্ৰথম কথা হ'ল কি বহুতৰ স্পেলিং ভুল হয় স্পেলিং ভুল হ'বলৈ নিদিবা জেনেৰেলি আৰু কি কৰিবা স্পেলিং আৰু কি কৰিবা যিহেতু মোৰ আকৌ দেখিছে বেয়া হৈছে বাৰু বাকী কি কৰিবা লাইনবোৰ লিখোঁতে অলপ গেপ দিবা অলপ মাজত গেপ দিবা তেতিয়া বস্তুটো স্পষ্ট হয় কাৰোবাৰ হয়তো হেণ্ডৰাইটিং বেয়া হ'বও পাৰে গতিকে যিহেতু যেতিয়া আমি স্পেচ দিওঁ তেতিয়া আখৰখিনি ভালকৈ ধৰিব পাৰোঁ আৰু কি কৰিবা শব্দবোৰ অলপ গেপ দিবা শব্দবোৰ অলপ গেপ থাকিব লগতে কি হ'ব মানে ইয়াৰ পৰা ইয়ালৈও গেপ থাকিব আৰু ইয়াৰ পৰা ইয়ালৈও গেপ থাকিব অলপ বেছি অ'কে হ'ল তেতিয়া কি হ'ব ভাল দৃষ্টিকোণটো ভাল হ'ব যোনে পেপাৰখন চাই যিহেতু তুমি অকল যে কষ্ট কৰিলা যদি লিখিব নোৱাৰা তেতিয়াও মাৰ্কছ নাপাবা যদি লিখিব পাৰিলা কিন্তু ভালকৈ উপস্থাপন কৰিব নোৱাৰিলা প্ৰেজেণ্টেশ্যন কৰিব নোৱাৰিলা তেতিয়াও তোমালৈ লাভ নহ'ব গতিকে সকলো মেটাৰ কৰিব কাৰণ কুৱেশ্যন পেপাৰখনত
কুৱেশ্যন যিখিনি আহে সেইখিনি তুমি জানানে সেইটোহে কুৱেশ্যন পেপাৰখনে বিচাৰে। তুমি কিমান পঢ়িছা কিমান কি কৰিছা সেইটো নিবিচাৰে। অ'কে, তেতিয়াহ'লে কি কৰিবা, স্পেলিংখিনি শুদ্ধ ৰাখিবা আৰু ক'লোৱে হেণ্ড ৰাইটিংখিনি অলপ যিমান পৰা চাফাকৈ ৰাখিবা। নেক্সট এটা হ'ল পেৰেগ্ৰাফৰ ব্যৱহাৰ কৰিবা। যেতিয়া কুৱেশ্যন এটা আহে মানে কুৱেশ্যনটো ইয়াৰ পৰা ইয়ালৈকে এটা আহিছে আৰু কুৱেশ্যন মাৰ্ক দিছে আৰু এটা কৈছে আৰু কুৱেশ্যন মাৰ্ক দিছে, তেতিয়াহ'লে এই দুটা টপিক বেলেগ বেলেগে ডেছক্ৰাইব কৰিবলৈ বেলেগ বেলেগকৈ দুটা পেৰেগ্ৰাফ নিশ্চয়কৈ লিখিবা দেই। তেতিয়াহে পৰীক্ষাৰ দৃষ্টি মানে তুমি দুটা টপিক লিখিছে বুলি পৰীক্ষকে বা কি বুলি কয় যোনে এক্সাম মানে কি বুলি কয় পেপাৰ যিজনে চাব তেওঁ গম পাব তেতিয়া। অ'কে, আৰু লগতে কেতিয়াবা হয়তো কুৱেশ্যনখন বহুত মানে কি এটা কুৱেশ্যন আহিলে যেনিবা কুৱেশ্যনটো এটাই আছিলে কিন্তু তুমি বহুত লিখিবলগীয়া, কিন্তু তুমি গম পালা যে ইয়াত এটা পেৰেগ্ৰাফ দিব লাগে, তেতিয়াহ'লে নিশ্চয় তুমি পেৰেগ্ৰাফ দিবা, বহুত বেছি দীঘলকৈ নিলিখিবা, পেৰেগ্ৰাফ দি লিখিলে বেছি স্পষ্ট হয় কথাবোৰ। এতিয়া নেক্সট যাম আমি টাইম মেনেজমেণ্ট। যিহেতু তোমালোকে একবাৰ ক'লোৱে মই বেছি টাইম নোপোৱা, মেক্সিমাম 245 পোৱা, আৰু ইয়াৰে তোমাক 15 মিনিটটো ৰিচেক কৰিবলৈ তুমি নিজে ৰাখি দিয়া, বাকী 230 মানে 2 ঘণ্টা 30 মিনিটত তোমালোকে পেপাৰখন ছল্ভ কৰিবলৈ চেষ্টা কৰা। টাইম মেনেজমেণ্টৰ কাৰণে এক্সামৰ আগমুহূৰ্তত মই এটা ভিডিঅ' বনাই দিম, এতিয়া এইবোৰ ইমান মাথা নামাৰিব। অ'কে, এতিয়া পেপাৰ প্ৰেজেণ্টেশ্যন, পেপাৰখন কেনেকৈ প্ৰেজেণ্ট কৰিবা মই ক'লোৱে যে স্পষ্ট লিখিবা, কুৱেশ্যন কি বুলি কয় আৰু ৰুল ৰং চুল ৰংবোৰ চাবা, তাতো চাই দিয়ে বাৰু তথাপি ৰুল ৰংবোৰ এবাৰ চাই ল'বা, তাৰপিছত কি স্পেচ দিবা, সেইখিনি কথাই। আৰু শব্দবোৰ বেছি টানলৈ নিনিবা, বেছি ইজিলৈও নিনিবা, যাতে টান নি অহাৰ পাছতো যাতে শব্দবোৰ যাতে ভুল নহয় বা তাৰ মিনিংটো যাতে সলনি হৈ নাযায় সেইটো কথা লক্ষ্য ৰাখিবা। আৰু লাষ্টত কথা এটাই যে বি কনফিডেণ্ট। পৰীক্ষাটোত মই আৰু এবাৰ কৈছোঁ, পৰীক্ষাটোত তুমি কিমান কষ্ট কৰিছা কিমান লিখিছা সেইটো মেটাৰ নকৰে, কিন্তু কুৱেশ্যন পেপাৰত অহা কুৱেশ্যনখিনিক তুমি কিদৰে প্ৰেজেণ্ট কৰিব পাৰিছা, কিমান ভালকৈ প্ৰেজেণ্ট কৰিব পাৰিছা, সেইটোৰ কাৰণেহে তোমাৰ মাৰ্কছ আহে। যদি টাৰ্গেট 90+ তেতিয়াহে আহিব। যদি তুমি 80 পাব বিচাৰা তেতিয়া তুমি হাৰ্ডৱৰ্কৰ পৰাই তুমি 80 পাব পাৰা, অনলি হাৰ্ডৱৰ্কৰ পৰাই 80 পাব পাৰা। 95 ওপৰত পাবলৈ হ'লে নিশ্চয় তোমাৰ প্ৰেজেণ্টেশ্যন, টাইম মেনেজমেণ্ট এইবোৰ স্কিল ভাল হ'ব লাগিব আৰু নিশ্চয়কৈ পাৰিবা, ইমান টান নহয়। অ'কে, তেতিয়াহ'লে আজিৰ ভিডিঅ' ইমানেই। বাকী ব্যাকৰণৰ বাবে হয়তো ৰাতিপুৱা এটা ভিডিঅ' আহি যাব, একদম শ্বৰ্টকৈ আমি চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ ইমান, ধন্যবাদ।